ৰঙিয়া থানাত উত্তপ্ত পৰিস্থিতি অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ আৰক্ষীক জবাবদিহি কৰিলে ৰাইজে বুধবাৰে ৰঙিয়া খৈৰাবাৰীত এজন যুৱক নিৰ্দেশ হোৱা লৈ ৰঙিয়া থানাত উত্তপ্ত পৰিস্থিতি ৰঙিয়াৰ দক্ষিণ বৰদলৰ ধৰ্মেন্দ্ৰ নাথ নামৰ যুৱকজনক হিমাংশু কাকতিয়ে আৰু সংগীয়ে মাৰধৰ কৰাৰ অভিযোগ উঠিছে বুধবাৰে দিনৰ ভাগত খৈৰাবাৰী মালদাপাৰাত আশ্ৰমৰ কাষত বন্ধুৰ সৈতে ভোজ ভাত খাই উভতি অহাত ধৰ্মেন্দ্ৰ নাথে নিজে বাইকেৰে হিমাংশু কাকতি নামৰ যুৱকৰ মাৰুতি বাহনখনত সামান্য খুন্দিওৱাৰ ফলত দুয়োজনৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় হিমাংশু কাকতি আৰু সংগীসকলে ধৰ্মেন্দ্ৰ নাথক অতি বেয়াকৈ মাৰধৰ কৰাৰ অভিযোগ কৰে তাত উপস্থিত থকা যুৱককেইজনে উল্লেখ্য যে হিমাংশু কাকতি ভাৰতীয় জনতা পাৰ্টিৰ এজন সক্ৰিয় সদস্য ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে বুধবাৰে নিশা হিমাংশু কাকতিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব আহিছিল ৰঙিয়া আৰক্ষীৰ থানাত কিন্তু ৰহস্যজনকভাৱে আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰা নাছিল আজি দিনৰ ভাগত ৰাইজে থানাত উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত আৰক্ষীক প্ৰশ্ন কৰিছিল ৰাইজে অভিযোগ কৰা অনুসৰি ৰঙিয়া আৰক্ষী বিষয়াই লোকসকলক ৰুমৰ ভিতৰৰ পৰা উলিয়াই দিয়ে ইয়াকে লৈ উত্তপ্ত হয় পৰিস্থিতি কি কাৰণত আৰক্ষীয়ে নীৰৱ ভূমিকা গ্ৰহণ কৰিছে সেয়া লৈও এতিয়া প্ৰশ্নৰ অৱতৰণ ঘটিছে বিজেপিৰ নেতা হোৱাৰ বাবে আৰক্ষীয়ে মৌনতা অৱলম্বন কৰিছে নেকি আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয় ইতিমধ্যে ঘটনাস্থলীলৈ ৰঙিয়া আৰক্ষীৰ এটা দল ৰাওনা হৈছে ল'ৰাটোৰ নাম ধৰ্মেন্দ্ৰ সৰু ল'ৰা 21 বছৰ হৈছে বহুত ডাঙৰ কষ্ট হয় বহুত চিন্তা আহিছে ল'ৰাটোক আমাক জাগাত দিব লাগে মই সেইখিনি নাজানো মই বৰমাক মই পিছতে গম পাম কাজিয়াৰ সূত্ৰটো মানে ল'ৰাজন আপোনাৰ মোৰ দোকানতে কাম কৰে কালি আমি সকলোৱে পিকনিক খাম বুলি ভাবিলো তেনেকে আপোনাৰ আমাৰ 6-7জন ল'ৰা গেলে খানা খালো খানা খোৱাৰ মোটামুটি শেষ অৱস্থাত আৰু এনেকুৱা অলপ গণ্ডগোল হ'ল সিও ৰখি থকা গাড়ীখনত খুন্দা মৰাৰ পিছত কাজিয়া এখনৰ সৃষ্টি হ'ল তেখেতক তাক পুৰা বেয়াকৈ মাৰধৰ কৰিলে তাৰপিছত ল'ৰাটোক কালিৰ পৰা বিচাৰি আছোঁ বিচাৰি পোৱাই নাই ওচৰত মানে মোটামুটি আমি 200-300 মিটাৰৰ দূৰত আৰু মানে সিহঁতে বেলেগত খাইছে আমি বেলেগত খাইছোঁ আৰু তাক মাৰাৰ পিছত মাৰধৰ কৰাটো গম পাইছোঁ মাৰধৰ মানে আপোনাৰ হিমাংশু দা নামৰ মানুহৰ নাম শুনিছোঁ আৰু বাকী তেখেতৰ লগত আছে কেইজনমান তাকেইজনৰ নাম আমি গম পোৱা নাই কৰিব পাৰে দাদা কৰিব পাৰে কালি এটা ল'ৰা নহয় আছিল ইটাক কৰি তাৰমানে অচিচাৰে একো গুৰুত্ব দিয়া নাই মোক অভিযোগ পইচা আছে নেকি অচিচাৰে পইচা আছে নেকি ইটাক কৰি খবৰ নাই কালি পিকনিক খাব গৈছিল পিকনিক খাব যাই কিবা মাৰপিট হ'ল মাৰপিট হোৱাৰ পিছত হিমাংশু নাথ আৰু কোনোবা আছে তেখেতৰ একো একশ্যন নাই ইটাক গেলি যোৱাকালি দিবা আছিল কেছ নল'লে তেখেতে অচিচাৰে আৰু ইটাক গেলি বৰ্তমান একো হেৰিয়ে নাই মানে একশ্যনে নাই বিনাটো এচি ৰুমত বহি আছে বিনা এচি ৰুমত বহি আছে ভৱিষ্যকালে ছাৰো আমাক গুৰুত্ব দিয়া নাই একো এতিয়া গেলে অচিচাৰে মোক ভিতৰৰ পৰা ওলাই পৰি আছে তাৰমানে কি হেমংশু নাথৰ পইচা আছে নেকি অচিচাৰে আমাক কথাটো ক'ব লাগে এতিয়া আৰু যে নহ'লে ইয়াত আৰু ভয়ানক পৰিস্থিতি থানাত হ'ব খানা খাব আহিছিল কালি খানা খাব আহি পেলাই কিবা তাতে কাজিয়া লাগি অমূল্য লগৰ আৰু হৈছিল হিমাংশু কাকতি হৈছিল সিহঁতৰ গাড়ীত বোলে খুন্দা লাগিছিল লগাৰ কাৰণে বাবুক মাৰধৰ কৰিছে মাৰধৰ কৰি পেলাই পুখুৰীত ক'ৰবাত বোলে পেলাই দিছে দি পেলাই এতিয়া বাবুজনক বিচাৰি পোৱা নাই কালি ৰাতিও থানা পাইছোঁ ইজনৰ থানাতে বৰ্তমানত গ'লে ৰাতিও থানাতে দিব উঠিলে যাব কাৰণে নল'লা ৰাতি নল'লা এতিয়া বৰ্তমান দিছোঁ এতিয়া নগ'লে আকৌ এটা লোৱা নাই আৰু ধৰ্মেন্দ্ৰ নাথ হিমাংশু কাকতি আৰু অমূল্য লগৰ লগত আছে আৰু 12-13জন মান আছে তেওঁলোকে কি কৰে গম নাপাওঁ আৰু মই বাবু ৰঙিয়াতে মুৰলা বিজেপিৰ হেৰি বুলি কৈছে নে কি কৰে ইমান নাজানো আৰু মানে কি খানা খাইছিলোঁ আমি একেলগে দুটা পাৰ্টি আছিল আমাৰ ওচৰতো আছিল আৰু আমাৰ 100 মিটাৰমান দূৰত খাইছিল সিহঁতে আমাৰ খোৱা লোৱা হৈছে আমি যাব ওলাইছোঁ সি আগত গুচি গ'ল ওলাই কিনে সি যাই কিনে আগত ওলাই যায় কাৰ এখনত খুন্দা মাৰিছে
কাৰখন হৈছিল হিমাংশু কাকতিৰ আছিল কাৰখনত খুন্দা লগাৰ পিছতে তাক মাৰিলে মাৰা ধৰাৰ পিছত আমি গ'লোঁ মই যেতিয়া আগুৰিব গ'লোঁ মোকো মাৰিছে এইবিলাক গোটেইবিলাক মাৰি কিনে এইবিলাকত লাটাইছে এইবিলাকত মাৰিছে দেখাব নোৱাৰা জেগাতো আছে তাক মাৰি কিনে এতিয়া ল'ৰাজনো সি নাই লগৰে মোৰ ধৰ্মেন্দ্ৰ নাথ ল'ৰাজনৰ মানে এজন বিজেপিৰ লিডাৰে আৰু ইমান লগৰ কেইজনৰ ইমান নাজানো হিমাংশু কাকতি বেয়াকৈ একো মানে ইমান ডাঙৰ কোৱা নাই গাড়ী এখন মানে খুন্দা লাগিছে কাৰখনত খুন্দা লগাৰ পিছতে তাক তাতে মাৰিছে আমি দূৰত আছিলোঁ সি আগত ওলাই গৈছিল আমি যাই পোৱালৈকে তাৰপিছত আমি আগৰলৈকে আমাকো মাৰিছে কোনো নাই একো নাই পাতা পোৱা নাই গোটেই বিচাৰিছোঁ চব জেগাত থানাত ৰাতি এজাহাৰ লোৱা নাই তাৰপিছত আকৌ এতিয়া লৈছে ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285